মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আজি বৰপেটা জিলাৰ চেঙা সমষ্টিৰ গোমা ফুলবাৰী খেলপথাৰত 47 নং চেঙা বিধানসভা সমষ্টিৰ ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু চেঙা বিধানসভা সমষ্টিৰ বিধায়ক আশৰাফুল হুছেইন, লগতে অসম পেট্ৰ কেমিকেলৰ স্বতন্ত্ৰ সঞ্চালক জিতু তালুকদাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলাৰ সভাপতি অনিল কুমাৰ দাস। বৰপেটা জিলাৰ আয়ুক্ত শ্ৰী আয়ুষ গড়ক আৰু লগতে উপস্থিত থাকে প্ৰায় 2000ৰো অধিক হিতাধিকাৰী। বৰপেটা জিলাৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। এই আজি ৰেচন কাৰ্ড ল'লে মানে কালিৰ পৰাই চলিব। আজি আমি চেঙা বিধানসভা সমষ্টি, যিটো নতুনকৈ চেঙা বিধানসভা সমষ্টি হৈছে, এই সমষ্টিত 6530 গৰাকী লোকক আমি ৰেচন কাৰ্ড দিওঁ আৰু ইয়াৰ জৰিয়তে 20,000তকৈ অধিক লোকে ৰেচন কাৰ্ড পাব। গতিকে পৰিয়ালৰ ভিতৰত 6530টা পৰিয়াল আৰু 20,000 লোকক ইয়াত সামৰি লোৱা হৈছে। গতিকে এই লোকসকলে অহাকালিৰ পৰাই এই মাহৰ চাউলটো অহাকালিয়ে পাব। আজি ৰেচন কাৰ্ড লৈ গৈ আজিও যদি ৰেচন কাৰ্ডৰ দোকানীৰ ওচৰলৈ যায় আজিয়ে পাব। গতিকে আমাৰ কথাটো হ'ল যে এই মাহৰ ৰেচনটো অহা 28 তাৰিখৰ ভিতৰত পাব। অহা মাহৰ ৰেচনটো 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত পাব। আৰু প্ৰতি মাহে 1ৰ পৰা 10 তাৰিখলৈ ৰেচন দিয়াটো আমি এটা বাধ্যতামূলক কৰিছোঁ যে প্ৰতি মাহৰ 1ৰ পৰা 10 তাৰিখলৈ দিব লাগে আৰু ক'তো যাতে শ্বৰ্ট নিদিয়ে। ক'ৰবাত 50 গ্ৰাম, 100 গ্ৰাম, 200 গ্ৰাম, 250 গ্ৰাম, আধা কেজি শ্বৰ্ট দিয়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমি বন্ধ কৰিব দিছোঁ। আৰু আমাৰ এই ৰেচন কাৰ্ডেৰে অকল ৰেচনেই নহয়, ইয়াৰ লগে লগে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম বা প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, এই দুটা আঁচনিৰ জৰিয়তে প্ৰত্যেকটো পৰিয়ালে বছৰত 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সাহায্য পাব, যিটো আমি আয়ুষ্মান ভাৰতত আগতে হৈ থাকে অকল BPL মানুহখিনিৰ হৈছিলে। এতিয়া প্ৰত্যেকখন ৰেচন কাৰ্ড থকা মানুহে এই চিকিৎসা সাহায্য 5 লাখ টকাৰ আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ কাৰ্ডৰ সুবিধা পাব। আৰু এইখন কাৰ্ড অহালৈ ৰখিব নালাগে। আজি ৰেচন কাৰ্ড পালে ৰেচন কাৰ্ডৰ নাম্বাৰৰ এগেইনষ্টতে তেওঁলোকে এই সুবিধাটো ল'ব পাৰিব। গতিকে আজিৰে পৰা তেওঁলোক এইটো স্কিমৰ কাৰণে ইলিজিবল হৈ গ'ল। তাৰ লগে লগে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মানুহে প্ৰধানমন্ত্ৰীৰ উজালা যোজনাৰ জৰিয়তে গেছৰ চিলিণ্ডাৰ বিনামূলীয়াকৈ পোৱা, গেছ সংযোগ বিনামূলীয়াকৈ পোৱা আৰু মাহত 300 টকাকৈ ছাবচিডি পায়, যিটো স্কিম প্ৰধানমন্ত্ৰীৰ উজালা আঁচনি, এই উজালা আঁচনিৰ জৰিয়তে এই সুবিধাবিলাক পাব। গতিকে এইবাৰ ৰেচন কাৰ্ডে 3টা সুবিধা লৈ আহিছে আৰু ভৱিষ্যতলৈ ইয়াৰ লগত নতুন সংযোজন আৰু হয়তো দেখিবলৈ পাব। কাইলৈ ৰাম মন্দিৰৰ প্ৰতিষ্ঠা হ'ব আৰু এতিয়া দেখা গৈছে যে অসমত ৰাহুল গান্ধী ন্যায় যাত্ৰা কৰি আছে। এতিয়া কাইলৈ ৰাম মন্দিৰৰ প্ৰতিষ্ঠা হ'ব। মই চেঙালৈ আহিছোঁ, ওচৰতে এটা ৰাম মন্দিৰ আছে, অলপ স্বচ্ছতা কৰি যাওঁ, ভালকৈ ৰাম মন্দিৰত সেৱা কৰি যাওঁ, যাতে ৰামৰ কৃপাত আমি সকলোৱে সুখে শান্তিৰে থাকিব পাৰোঁ। আৰু এইবিলাক ৰাহুল গান্ধীৰ ন্যায় অন্যায় এইবিলাক যাত্ৰাক লৈ সংবাদ মাধ্যমত 2-এটা আলোচনা হৈ আছে, ক'তোতো আমি মানুহ দেখা নাই। তেওঁলোকে এতিয়া জেগা বিচাৰি আহিব লগা হৈছে যে কোন জেগাৰে বাংলাদেশী মিয়া পোৱা যায়, সেই জেগাৰে আহি থাকিব, সেইবিলাক জেগাত আহিব। আৰু আমি সেইবিলাক জেগাত ৰেচন কাৰ্ড বিলাই আছোঁ। আমাক ভোট নিদিয়ে, কোনো অসুবিধা নাই। আমি সেই জেগাবিলাকত ৰেচন কাৰ্ডবিলাক, আৰু তেওঁলোকে ন্যায় বিচাৰে, ন্যায় যাত্ৰা কৰে। ন্যায় মানে আচলতে তেওঁলোকে ন্যায় এইটোৱে বিচাৰে যে গান্ধী পৰিয়ালে ভাবে যে তেওঁলোকৰ পৰিয়ালৰ বা তেওঁলোকৰ একান্ত অনুগত প্ৰধানমন্ত্ৰী হ'ব লাগে। সেইটো তেওঁলোকৰ ন্যায় বুলি ভাবে। সেই ন্যায়টো নোপোৱাৰ কাৰণে আজি চিঞৰ বাখৰ কৰি ফুৰিছে। তেওঁলোকৰ ন্যায় সেইটোহে, ৰাইজৰ কাৰণেতো কাম নকৰে। আমাৰ ন্যায়টো হ'ল যে সৰ্বসাধাৰণ দুখীয়া মানুহক আমাক ভোট দিয়কে বা নিদিয়কে তেওঁৰ হাতত ৰেচন কাৰ্ড তুলি দিয়ে। এইটো ন্যায়, অধিকাৰ মানুহৰ, সেইটো আমি দিওঁ। আৰু তেওঁলোকৰ ন্যায়টো হ'ল যে গান্ধী পৰিয়ালে কিয় প্ৰধানমন্ত্ৰী নহ'ব, গান্ধী পৰিয়ালৰ অনুগত মানুহ কিয় প্ৰধানমন্ত্ৰী, তাৰ কাৰণে ন্যায় বিচাৰি ফুৰিছে। আৰু ন্যায় বিচাৰিবৰ কাৰণে অসমীয়া খিলঞ্জীয়া মানুহৰ ওচৰত ন্যায় বিচাৰিব নোৱাৰে। গতিকে যিবিলাক মানুহে অন্যায়ভাৱে অসমখনক আগ্ৰাসন কৰিলে তেওঁলোকৰ মাজত ন্যায় বিচাৰি থকা ন্যায় পাবনে? কথাটো হ'ল যে অসমখনক আগ্ৰাসন কৰা এচাম মানুহ আছে, সেই চাম মানুহে অসমৰ প্ৰতি অন্যায় কৰিব চাই থাকে। সেই অন্যায় কৰা মানুহৰ মাজত তেওঁলোকৰ যিটো প্ৰধানমন্ত্ৰী হোৱাৰ ন্যায়, সেইটো বিচাৰি ফুৰক। অসমৰ ৰাইজে যুগে যুগে প্ৰত্যাখ্যান কৰিছে, আগতেও প্ৰত্যাখ্যান কৰিছে। আৰু যেতিয়াৰ পৰা অসমৰ ৰাইজে বুজি পাইছে যে কংগ্ৰেছ সেই ধৰণৰ এটা দল, যি দলে অসমীয়া খিলঞ্জীয়া মানুহৰ পক্ষত থিয় হ'ব নোৱাৰে, সেই তেতিয়াই প্ৰত্যাখ্যান কৰিছে। এতিয়া যিফালে গৈ থাকক, যি নকৰক,
এতেকে দেখা পাইছে যে গ'লে মানুহে দৰ্জা বন্ধ কৰি দিয়ে এতিয়া উজনি অসমত মেক্সিমাম ঠাইত যিফালে আহিছে সেইফালে বন্ধ ঘোষণা কৰিছে গতিকে বুজিয়ে পাইছে যে ৰাইজে নিজৰ দোকানখনো বন্ধ কৰিছে নেতা চাবলৈ মানুহ ওলাই আহে এতিয়া নেতা আহিলে দোকান বন্ধ কৰা পৰিৱেশ হৈছে গতিকে সেইটো ন্যায়টো বুজিয়ে পাইছে কি ন্যায় দিছে অসমৰ মানুহে সেই ন্যায় কি ধৰণে মানে অন্যায়কাৰীসকলক কি ধৰণৰ ন্যায় দিব লাগে অসমীয়া মানুহে বুজিয়ে পাইছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট আছাম লোকেল নিউজ।